আমাৰ এই অনুষ্ঠানটি আজি প্ৰায় 1969 চনৰ পৰা স্বকীয়ভাৱে এই অনুষ্ঠানটো পাতি অহা হৈছে। আৰু কথা হ'ল আমাৰ যদিও গ্ৰাম্য অঞ্চল, ইয়াত ৰাইজৰ এই বিহুৰ প্ৰতি যথেষ্টখিনি আগ্ৰহ আছে। আৰু তেওঁলোকে ভাবি থাকে যি বছৰ যদি বহাগী মেলা নাপাতে সেই বছৰত আমাৰ বিহু যেন নালাগে, তেনেকুৱা ধৰণৰ অনুভৱ হয়। আজি আপোনাৰ খবৰ এই যি ৰাইজৰ সহযোগত যিটো অনুষ্ঠান হৈ গৈছে, এয়া ময়ো আজি উকিলক হিচাপে ইয়াত অংশগ্ৰহণ কৰিছোঁ আৰু ৰাইজৰ লগত এই অংশগ্ৰহণ কৰিবলৈ পাই যথেষ্টখিনি সুখী হৈছোঁ আৰু ৰাইজক সমাদৰ পাইছোঁ। আৰু ভৱিষ্যতলৈও এই অনুষ্ঠানটো যাতে জীয়াই থাকে তাই কামনা কৰি ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰোঁ। মাজতো আমাৰ যিজন বিপৰ্যয়ৰ মাজতো বিপৰ্যয়, আৰু তাৰ মাজেদিও আমাৰ ৰাইজে এই যিটো বাপতিসাহোন বিহুৰ প্ৰতি যথেষ্টখিনি আগ্ৰহ আছে। ইমান বিপদ আপদৰ মাজেদিও তেওঁলোকে বিহু পালন কৰিবলৈ কুণ্ঠাবোধ নকৰে আৰু সেই অনুপাতে পাতি আহিছোঁ আৰু ভৱিষ্যতলৈও পাতিয়ে থাকিম। প্ৰথমতে মই আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ, যিহেতু ডিব্ৰুগড় জিলাৰ পশ্চিমাঞ্চলত এই ইটাখুলি গাঁওখন অৱস্থিত। ইয়াত আমাৰ বানগ্ৰস্ত অঞ্চল আছিলে, বৰ্তমান আমাৰ সকলো ফালে সুচল। তথাপিতো ইয়াত পৰম্পৰাগতভাৱে আমাৰ পৰম্পৰা ইতিমধ্যে হৈ পৰিলে যে বিহু নেপাতিলে যেন আমাৰ অসমীয়া বাপতিসাহোনটো আমি একেবাৰে হেৰুৱাই পেলাইছোঁ। সেই ভাৱটো আমাৰ ৰাইজৰ মনলৈ আহে। ঠিক আমাৰ ইটাখুলি শিঙৰি অৰুণোদয় যুৱক সংঘ অঞ্চলৰ ৰাইজৰ লগতে এই গাঁওবাসী সম্পূৰ্ণ ৰাইজৰ পূৰ্ণ সহযোগিতাত আমি প্ৰতি বছৰে বিহুটো উলহ মালহেৰে পালন কৰা হয়। ঠিক এইটো কথা আজি আমাৰ দুদিনীয়া কাৰ্যসূচীৰে 15 মে আৰু 16 দুদিনীয়া কাৰ্যসূচীৰে আমি এই বিহুটো উদযাপন কৰিব লৈছোঁ আৰু আশা ৰাখিছোঁ যাতে এই ক্ষেত্ৰত সকলো ৰাইজৰ পূৰ্ণ সহযোগিতা পাম আৰু আমাৰ খুব সুন্দৰভাৱে যাতে অনুষ্ঠানটো আমাৰ সফল। আমাৰ অহা কাইলৈ যিটো প্ৰগ্ৰেম হ'ব তাত সকলো জনপ্ৰিয় কণ্ঠশিল্পী সকলোৱে পৰিচিত বিপিন চাংদেদেৱৰ গীতৰ সহায় অনুষ্ঠান হ'ব। আমি আশা ৰাখিছোঁ যাতে সকলো ৰাইজেই উক্ত অনুষ্ঠানটি উপভোগ কৰিবৰ কাৰণে আহি আমাক উৎসাহ জনাব বুলি আমি আশা ৰাখিছোঁ।